আজি আপোনাক এনে পাঁচটা কথা ক'বলৈ ওলাইছো যিকেইটা কথা জনাৰ পিছত আপুনি আৰু জীৱনত কেতিয়াও পিছলৈ চাবলগীয়া নহয়। এই পাঁচটা কথা মনত ৰাখি আগবাঢ়িলে আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সেয়া লাগিলে আপোনাৰ প্ৰেম ভালপোৱাই হোক, আপোনাৰ শিক্ষা জীৱনেই হোক, নাইবা আপোনাৰ চাকৰি জীৱন অৰ্থাৎ কৰ্মক্ষেত্ৰই হোক, সকলো দিশতেই সফলতাৰ শিখৰ আৰোহণ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি প্ৰেম ভালপোৱা, চাকৰি, শিক্ষা আদি সকলোতেই সফলতা বিচাৰে, অনুগ্ৰহ কৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিছুমান এনেকুৱা মানুহ থাকে যি মানুহৰ লগত মিলি থাকিব নাজানে বা নোৱাৰে। তেওঁলোকে ভাবে যে মানুহে তেওঁলোকক ভাল নাপায় বা পচন্দ নকৰে। তেওঁলোকে বেছি বন্ধু গঢ়িব নাজানে বা মানুহক তেওঁলোকে আকৰ্ষিত কৰিব নোৱাৰো বুলি ভাবে। এনেকুৱা ভাৱনা মনলৈ এইবাবেই আহে যে তেওঁলোকে এনে কিছুমান সৰু সৰু ভুল কৰে যি ভুলৰ বাবে তেওঁলোকে নিজৰ ওপৰত থকা কনফিডেন্ট হেৰুৱাই পেলায়। যিবোৰ কাৰণে, যি পাৰ্চনেলিটিৰ কাৰণে মানুহে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে দূৰহে হৈ যায়। কিছুমান এনেকুৱা সৰু সৰু কথা আছে যি কথা যদি আপুনি জীৱনত এবাৰ শিকি লয় আৰু তাৰ পিছত আপুনি যলৈকে নাযাওক বা যাকে লগ পায়, আপোনাক লগ পোৱা প্ৰতিজন মানুহ আপোনাৰ প্ৰতি 100% আকৰ্ষিত হ'ব। আপোনাৰ সুন্দৰ ব্যক্তিত্বই যিকোনো লোককেই সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব। লাগিলে সেয়া আপোনাৰ পৰিয়ালেই হওক, আপোনাৰ প্ৰেয়সী বা প্ৰেমিকাই হওক, আপোনাৰ স্বামী, পত্নী, বন্ধু যিয়েই নহওক, তেওঁলোকৰ জীৱনত আপুনি বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। এটা কথা মনত ৰাখিব, মানুহৰ মূল্য বা গুৰুত্ব নাথাকে, গুৰুত্ব থাকে মানুহৰ গুণৰ, মানুহজনৰ চিন্তা চেতনাৰহে মূল্য থাকে। গতিকে এই পাঁচটা কথাই আপোনাৰ পাৰ্চনেলিটিৰ সম্পূৰ্ণৰূপে চেঞ্জ কৰিব পাৰে। প্ৰথম কথা, আপুনি আনৰ কথা শুনিবলৈ আৰু বুজিবলৈ শিকক। মানুহে এটা ডাঙৰ ভুল কৰে, কেৱল নিজৰ বিষয়ে কৈ ভাল পায়। যেতিয়া কাৰোবাৰ সৈতে কথা পাতে তেতিয়া কেৱল নিজৰ কথাই বেছিকৈ আলোচনা কৰিব বিচাৰে। এটা কথা আপুনি আজিৰ পৰা মন কৰিবচোন, 4-5জন মানুহৰ সৈতে যেতিয়া কথা পাতিব প্ৰতিজনে নিজৰ বিষয়ে কোৱাটোৱেই লাগি থাকে। কোনেও কাৰো কথা ধ্যান দি শুনিব নিবিচাৰে, বুজিব নিবিচাৰে। কেতিয়া নিজৰ কথাখিনি ক'ব পাৰি সেই কথাই জুকিয়াই থাকে। এজনে কৈ থাকোঁতেই আনজনে নিজৰ কথাখিনি ক'বলৈ কথাৰ ওপৰা ওপৰি কৰে। যেতিয়ালৈকে আপুনি আপোনাৰ সন্মুখৰজনৰ কথা নুশুনিব, নুবুজিব, তেতিয়ালৈকে তেওঁৰ সৈতে আপোনাৰ বণ্ডিং ষ্ট্ৰং কেতিয়াও নহয়। আপোনালোকৰ মিউচুৱেল ৰিলেশ্যনশ্বিপ কেতিয়াও গঢ়ি নুঠিব, কাৰণ আপুনি তেওঁৰ কথা, তেওঁৰ বিষয়ে জানিবলৈ, শুনিবলৈ চেষ্টাই নাই কৰা। আপুনি কেৱল নিজৰ কথাই শ্বেয়াৰ কৰিব বিচাৰে। আপুনি কি ভাবে, কি বিচাৰে, আপোনাৰ কি সপোন আছে, এইখিনি তেওঁক বুজাব বিচাৰে। মানে আপোনাৰ ফ'কাছ কেৱল আপোনাৰ ওপৰতেই থাকে। যিজন মানুহৰ ফ'কাছ কেৱল নিজৰ ওপৰত থাকে তেওঁ কেতিয়াও প্ৰভাৱশালী ব্যক্তি হৈ উঠিব নোৱাৰে। কাৰণ যিজন মানুহে কেৱল নিজৰ বিষয়ে কথা পাতিব বিচাৰে, মানুহে তেওঁৰ পৰা কামোৰ খাবলৈ আৰম্ভ কৰে। বৰিং যেন লাগে, তেনে মানুহক মানুহে অশান্তি পায়। যিজন মানুহে আনৰ কথা শুনিব বিচাৰে, আনক বুজিব পাৰে, সেইজন মানুহৰ সৈতেহে আন এজন মানুহে কানেক্ট হ'ব পাৰে। প্ৰতিজন মানুহে এইটোৱেই বিচাৰে যে মোৰ কথা কোনোবাই শুনক, মোৰ অনুভৱ কোনোবাই বুজক। আপুনি নিজেও সেইটোৱেই বিচাৰে। যেতিয়া আপুনি নিজৰ বিষয়ে কোৱা বাদ দি আনৰ কথা শুনিবলৈ বা বুজিবলৈ যত্ন কৰিব, তেতিয়া আনজনৰ জীৱনত আপোনাৰ বাবে এটা স্পেচিয়েল, এটা বিশেষ স্থান তৈয়াৰ হ'ব। যিজনৰ কথা আপুনি ধ্যান দি শুনিব, তেওঁ এইটোৱেই ভাবিব যে আপুনি তেওঁৰ মনৰ কথা বুজি পাইছে,
তেওঁৰ অনুভৱক সন্মান কৰিছে। যেতিয়া আপুনি তেওঁৰ কথা শুনিব, তেওঁ যিকোনো কথা সকলোতকৈ আগতে আপোনাকেই শ্বেয়াৰ কৰিব। আপোনাৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস থাকিব। আপোনাৰ ওচৰত তেওঁ নিজকেই সুৰক্ষিত অনুভৱ কৰিব। গতিকে আজিৰ পৰা আপোনাৰ এই অভ্যাস পৰিত্যাগ কৰক। আনৰ কথা বুজিবলৈ যত্ন কৰক। নিজৰ বিষয়ে যদি কিবা ক'বলগীয়া থাকে তেন্তে সংক্ষেপতে চমুকৈ ক'বলৈ আৰম্ভ কৰক। বেছি ডিটেইলিং নকৰিব। 2 নম্বৰৰ কথাটো হৈছে মানুহক প্ৰশংসা কৰিব শিকক। এপ্ৰিচিয়েট কৰক। উৎসাহ দিবলৈ শিকক। যিকোনো এজন উদাস মানুহক যেতিয়া আপুনি প্ৰশংসা কৰিব, সাহস দিব, তেওঁৰ মুখত হাঁহি বিৰিঙিব। কিয়নো নিজৰ বিষয়ে আনে ভালকৈ ক'লে সকলো মানুহে সুখী হয়। সকলোৱে বিচাৰে তেওঁক কোনোবাই প্ৰশংসা কৰক। আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। আনে ভাল বুলি ক'লে, প্ৰশংসা কৰিলে মনটো ভাল লাগি যায়। যেতিয়া আপুনি আনক প্ৰশংসা কৰিব, লাগিলে তেওঁ আপোনাৰ বাবে ক্ষুদ্ৰ কিবা এটাই কৰক। যেতিয়া আপুনি তেওঁক প্ৰশংসা কৰিব, এপ্ৰিচিয়েট কৰিব, তেওঁ সুখী অনুভৱ কৰিব আৰু আপোনাৰ বাবে তেওঁ দ্বিতীয়বাৰ আৰু কিবা ভাল চিন্তা কৰিবলৈ বিচাৰিব। আপোনাৰ বেয়াটো কেতিয়াও নিবিচাৰে। যিজনৰ আপোনাৰ সৈতে সম্পৰ্ক আছে বা চিনাকি আছে, তেওঁলোকক আপুনি প্ৰতি মুহূৰ্ততেই প্ৰশংসা কৰিবলৈ নাপাহৰিব। সৰু সৰু কথাতেই প্ৰশংসা কৰিব। আপুনি একো দিব নালাগে। মুখেৰে মাথো এটা শব্দহে ক'ব লাগে। লাগিলে সেয়া আপোনাৰ পত্নীয়ে হওক, আপোনাৰ ভাই ভনী, পিতৃ মাতৃ বা আত্মীয় স্বজন, বন্ধু বান্ধৱ যোনেই নহওক কিয়। কিন্তু আমি সেইখিনি কৰাটো কৃপণালি কৰোঁ। এই সৰু সৰু কথাবোৰে আপোনাৰ প্ৰতিটো সম্পৰ্কক মৰমেৰে ভৰাই তুলিব পাৰে, সুমধুৰ কৰিব পাৰে। যেতিয়া আপোনাৰ সম্পৰ্ক মধুৰ হ'ব, আপোনাৰ জীৱনো মধুৰ হৈ যাব। যি মানুহে আনৰ প্ৰশংসা কৰে তেনে মানুহ সকলোৰে প্ৰিয় হয়। কিন্তু যিজনে আনৰ বেয়াটোহে বিচাৰে, আনৰ বেয়াখিনি বিচাৰি থাকে, তেনে মানুহৰ পৰা সকলো আঁতৰ হ'বহে বিচাৰিব। তেনে মানুহৰ কথা কোনেও শুনিব নিবিচাৰে। গতিকে নিজৰ কেৰেক্টাৰ এনেকুৱা নবনাব যে মানুহে আপোনাক লৈ অশান্তি অনুভৱ কৰে। আপুনি যদি বিচাৰে আপোনাক মানুহে ভাল পাওক, আপোনাৰ প্ৰতি প্ৰভাৱিত হওক, তেন্তে আপুনি মানুহক প্ৰশংসা কৰিবই লাগিব, এপ্ৰিচিয়েট কৰিবই লাগিব। কিন্তু বিনা কাৰণত একো অৰ্থ নথকাকৈ প্ৰশংসা নকৰিব। তেনে কৰিলে মানুহে আপোনাক তেল মাৰিছে বুলিহে ভাবিব। কাৰণ আজিকালি কোনো মূৰ্খ নহয়। কিন্তু সৰু হ'লেও যিজনে সঁচাই কিবা এটা কৰিব বিচাৰিছে বা কৰিবলৈ চেষ্টা কৰিছে, তেওঁক অৱশ্যেই প্ৰশংসা কৰিব। 3 নম্বৰতে, যেতিয়াই আপুনি মানুহৰ সৈতে লগ হয় তেতিয়া হাঁহি মুখে থাকিব। যদি আপুনি দুখীয়া হৈ থাকে, মুড অফ হৈ থাকে, উদাস হৈ থাকে, এনে পাৰ্চনেলিটিয়ে কোনো মানুহক আকৰ্ষিত নকৰে। উদাস আৰু অস্থিৰতাৰে ভৰা মানুহটো নিজক লৈও সুখী নহয়। তেওঁক লৈ আন কেনেকৈ সুখী হ'ব, তেওঁ আনক কেনেকৈ প্ৰভাৱিত কৰিব। যি মানুহে হাঁহি ফূৰ্তিৰে থাকে তেওঁ মানুহক সহজেই নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। হাঁহি ফূৰ্তিৰে থকা এজন মানুহে যিকোনো এজন উদাস মানুহকো আনন্দিত কৰিব পাৰে, সুখী কৰিব পাৰে। আপুনি যদি সকলো সময়তেই প্ৰসন্ন হৈ থাকে, সুখী হৈ থাকে, তেতিয়া আপোনাক লগ পোৱা বা আপোনাৰ সৈতে সম্পৰ্কত থকা আন সকলো সুখী হৈ থাকিবলৈ বাধ্য হয়। কিন্তু আপুনি যদি সদায় দুখী হৈ থাকে, উদাস মন এটা লৈ আমন জীৱনকৈ থাকে, তেতিয়া মানুহে ভাবিব যেতিয়াই ইয়াৰ ওচৰলৈ যাওঁ সদায় মন মাৰিয়েই থাকে, পেনপেনাই থাকে। আপোনাৰ প্ৰতি যদি এনে ধাৰণা কাৰোবাৰ মনত সোমায় তেতিয়া আপুনি কেতিয়াও কাৰো সংগ লাভ নকৰিব। সেইবাবে সদায় প্ৰসন্ন হৈ থাকিব, সুখী হৈ থাকিব। আপুনি এইদৰে থাকিলে
আন মানুহেও আপোনাৰ সৈতে সুখী অনুভৱ কৰিব আৰু এই অভ্যাসে আপোনাক এজন প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। 4 নম্বৰতে আপুনি যেতিয়াই যাকে লগ নেপাওক বা যাৰ সৈতে কথা নেপাতক কেতিয়াও ভয় ভাৱ মনত নাৰাখিব। আনইজি হৈ থাকিব, ফুল কনফিডেণ্টৰ সৈতে থাকিব। প্ৰবল আত্মবিশ্বাসৰে ভৰা এটা মন লৈ মানুহৰ সৈতে কথা পাতিব। কেতিয়াও আনৰ সৈতে নিজকে তুলনা নকৰিব, নিজকে সৰু যেন অনুভৱ নকৰিব। আপুনি যি হয়, যেনেকুৱা হয়, আপুনি ভাল, আপুনি শুদ্ধ, নিজকেই স্বীকাৰ কৰক। আপুনি যেনেকুৱা, মানুহে তেনেকৈহে আপোনাক ভাল পাব, গ্ৰহণ কৰিব। মাত্ৰ আপুনি আত্মবিশ্বাস অটুট ৰাখিব। যদি আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নাথাকে তেন্তে মানুহে আপোনাক কেনেকৈ বিশ্বাস কৰিব? কি হিচাপত মানুহে আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব? এজন আত্মবিশ্বাসী মানুহ যলৈকে নাযাওক কিয় সকলো মানুহক তেওঁ প্ৰভাৱিত কৰিব পাৰে। 5 নম্বৰতে অৰ্থাৎ পঞ্চম কথা, এইটো অতি গুৰুত্বপূৰ্ণ দিশ। এজন মানুহৰ বাবে যিটো কথা মানুহে বিশেষ ধ্যান নিদিয়াৰ বাবে যিকোনো ক্ষেত্ৰতেই সফল হ'ব নোৱাৰে। আপুনি মানুহক দিয়ক, মানুহৰ পৰা নিবিচাৰিব। যেতিয়াই আপুনি কাৰোবাৰ পৰা কিবা বিচাৰিব আপুনি তেওঁৰ দৃষ্টিত সৰু হৈ পৰিব। যেতিয়া আপুনি হাত পাতিব আপোনাক কমজোৰ, দুৰ্বল যেন লাগিব। লাগিলে সেয়া ভাল পোৱাই হওক, টকা পইচাই হওক, সময় হওক, যিমান দূৰ সম্ভৱ নিজৰ ফালৰ পৰা দিবলৈ বা নিজে কৰিবলৈ চেষ্টা কৰক। বহুতে ক'ব পাৰে যে মইতো ইমান ধনী নহয় যে সকলোকে বিলাই দিম, মোৰ ওপৰত ইমান সময় নাই যে মই টাইম পাছ কৰি থাকিম, বা মই সকলো দিম, মোক কোনেও কিয় নিদিয়ে। এইটো কথা নহয়। কথাটো হৈছে আপুনি অনুকম্পা দেখাওক, আপোনাক নহয়। আপুনি সহানুভূতি প্ৰকাশ কৰক। যদি আপুনি আন কাৰোবাক ৰেচপেক্ট দিয়ে, মৰম ভালপোৱা দিয়ে, সময় দিয়ে, বিপদৰ সময়ত অলপ সহায় কৰে তেন্তে ই আপোনাৰ বাবে এক বৃহৎ সফলতা। যদি আপুনি বিচাৰে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হওক, আপুনি যদি সমাজত এজন আদৰ্শৱান প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰে তেন্তে নিজৰ স্বভাৱত কিছু পৰিৱৰ্তন কৰক। বিচৰাৰ অভ্যাস ত্যাগ কৰক, বিলাবলৈ যত্ন কৰক। বিচাৰিবলৈ বাদ দি যেতিয়া নিজেই দিবলৈ চেষ্টা কৰিব তেতিয়া আপুনি সকলোৰে দৃষ্টিত সদায় ওপৰত থাকিব। এই 5টা কথা যদি আপুনি মনত ৰাখি যিকোনো ক্ষেত্ৰত, যিকোনো কামত, যিকোনো সম্পৰ্কত আগবাঢ়ে আপুনি নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যক্তিৰ শাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আজিলৈ ইমানেই।